নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2025 চনৰ মহালয়া দিনা এই বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ। কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ বাবে চাকৰি, ব্যৱসায়, প্ৰেমৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত ভাল, আৰু কোনকেইটা ৰাশিৰ জাতক জাতিকা চাকৰি, ব্যৱসায়, বিবাহ, কেৰিয়াৰ, ভালপোৱাৰ ক্ষেত্ৰত জীৱনটোত সমস্যাই দেখা দিব, সেই ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। সূৰ্য দেৱতাই তোমালোকৰ মনৰ আশা তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি সিংহ ৰাশি। দিনটো কিছু পৰিমাণে ফলপ্ৰসূ হ'ব। তাৰমানে আপোনাৰ মহালয়া আৰু সূৰ্যগ্ৰহণৰ সময়ত আপোনাৰ দিনটো ভাল হ'ব বুলি কৈছে। আপোনাৰ স্বভাৱত বহুত আৱেগিকতা থাকিব। আপোনাৰ স্বভাৱত বহুত ভাল হ'ব বুলি কৈছে। অন্য ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে সূৰ্যগ্ৰহণ আৰু মহালয়া সময়ত আপোনাৰ স্বভাৱ অন্য ব্যক্তিয়ে শলাগ ল'ব বুলি কৈছে। আনৰ প্ৰতি আপোনালোকৰ সহযোগিতা আৰু সহায়ৰ ফলত আপোনাৰ সন্মান অধিক বৃদ্ধি পাব। অন্য ব্যক্তিৰ লগত যদি আপুনি সহযোগিতা ৰাখি অন্য ব্যক্তিক যদি আপুনি সহায় কৰে, অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব বুলি কৈছে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে অধিক মনোযোগ পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে সেইসকলে সূৰ্যগ্ৰহণৰ সময়ত পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব পাৰিব বুলি কৈছে। অত্যধিক ইগো থকা পৰিৱৰ্তে পৰিৱেশ অনুযায়ী নিজকে ঢাকিবলৈও শিকিব লাগে। আপোনাক অত্যধিক ইগো হ'বলৈ কোৱা নাই। মহালয়া আৰু সূৰ্যগ্ৰহণৰ সময়ত আপোনাক সাৱধানে থাকিবলৈ কৈছে। এই সময়ছোৱাত এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। এটা ভ্ৰমণ কাৰ্যসূচীও বনাব পাৰি। আপুনি মহালয়াৰ দিনা আৰু সূৰ্যগ্ৰহণৰ দিনা আপুনি ফুৰিবলৈ যাব পাৰিব বুলি কৈছে। ভ্ৰমণ কৰিলে এই দিনটোত আপোনাৰ ভাল বুলি কৈছে। আপুনি সম্পূৰ্ণ শক্তিৰে নিজৰ কাম সম্পূৰ্ণ কৰিব আৰু সফলো হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ নিজৰ কাম আপোনাক কৰিবলৈ কৈছে, আৰু নিজৰ কাম কৰিলে আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। শিশুসকলেও পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা ৰাখিব। পঢ়া শুনা শিশুসকলে এই সময়ছোৱাত পঢ়া শুনাৰ প্ৰতি মনোযোগ দিবলৈ কৈছে। ধন সম্পৰ্কীয় বিষয়তো নিয়মীয়তা থাকিব। টকা পইচা ক্ষেত্ৰতো আপোনাক লেনদেন সাৱধানে কৰিবলৈ কৈছে। গ্ৰহণৰ সময়ছোৱাত কিছু বেয়া খবৰৰ বাবে পৰিয়ালটোত থাকিব দুখ। আপোনাৰ এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ দুখ থাকিব পাৰে বুলি কৈছে। আপোনাৰ বেয়া খবৰ আহিব পাৰে বুলি কৈছে। অতিমাত্ৰা চিন্তা কৰিলে মানসিক চাপ বৃদ্ধি পাব। আপোনাক মহালয়া দিনা আৰু সূৰ্যগ্ৰহণৰ দিনা অতিমাত্ৰা আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। যদি আপুনি অত্যধিক চিন্তা কৰে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে বুলি কৈছে এই সময়ছোৱাত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। প্লেনেট ট্ৰেনজিট আপোনাৰ পক্ষত আছে। আপোনাৰ মহালয়া আৰু সূৰ্যগ্ৰহণৰ দিনা প্লেনেট ট্ৰেনজিট আপোনাৰ পক্ষত আছে বুলি কৈছে। তেওঁলোকক বহুত সন্মান কৰক
আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কৃতিত্ব লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। তেওঁলোকক আপোনাক সন্মান কৰিবলৈ কৈছে আৰু আপোনাৰ আত্মবিশ্বাসেৰে নিজৰ কৃতিত্ব লাভ কৰিব পাৰিব বুলি কৈছে। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে আপুনি নিশ্চিতভাৱে ইতিবাচক ফলাফল পাব। আপুনি নিশ্চিতভাৱে ভাল ফলাফল পাব বুলি কৈছে। গ্ৰহণৰ সময়ছোৱাত সামাজিক কাম কাজতো সন্মানজনক স্থান থাকিব। সামাজিক কাম কাজত আপুনি অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব বুলি কৈছে। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্নতা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে তাৰ বাবে আপুনি দায়ী হ'ব। সূৰ্য গ্ৰহণৰ সময়ছোৱাত আৰু মহালয়া দিনা আপোনাৰ ঘনিষ্ঠ বন্ধু আত্মীয়ৰ লগত তৰ্ক পেচাল কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাক এই সময়ছোৱাত সাৱধানে থাকিবলৈ কৈছে। গ্ৰহণৰ সময়ছোৱাত পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি সিংহ ৰাশি। দিনটো কিছু পৰিমাণে ফলপ্ৰসূ হ'ব। তাৰমানে আপোনাৰ মহালয়া আৰু সূৰ্যগ্ৰহণৰ সময়ত আপোনাৰ দিনটো ভাল হ'ব বুলি কৈছে। আপোনাৰ স্বভাৱত বহুত আৱেগিকতা থাকিব। আপোনাৰ স্বভাৱত বহুত ভাল হ'ব বুলি কৈছে। অন্য ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে সূৰ্যগ্ৰহণ আৰু মহালয়া সময়ত আপোনাৰ স্বভাৱ অন্য ব্যক্তিয়ে শলাগ ল'ব বুলি কৈছে। আনৰ প্ৰতি আপোনালোকৰ সহযোগিতা আৰু সহায়ৰ ফলত আপোনাৰ সন্মান অধিক বৃদ্ধি পাব। অন্য ব্যক্তিৰ লগত যদি আপুনি সহযোগিতা ৰাখি অন্য ব্যক্তিক যদি আপুনি সহায় কৰে অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব বুলি কৈছে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে অধিক মনোযোগ পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে সেইসকলে সূৰ্য গ্ৰহণৰ সময়ত পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব পাৰিব বুলি কৈছে। অত্যধিক ইগো থকা পৰিৱৰ্তে পৰিৱেশ অনুযায়ী নিজকে ঢাকিবলৈও শিকিব লাগে। আপোনাক অত্যধিক ইগো হ'বলৈ কোৱা নাই। মহালয়া আৰু সূৰ্যগ্ৰহণৰ সময়ত আপোনাক সাৱধানে থাকিবলৈ কৈছে। এই সময়ছোৱাত পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ওম নমঃ শিৱায়। ধন্যবাদ।